নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া কাতি মাহৰ 21 তাৰিখ আৰু ইংৰাজী 8 নৱেম্বৰ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। বিশ্ব জয় কৰি মাতৃভূমিলৈ আহিল উমা, আদৰিবলৈহে সময় নহ'ল কাৰো। শিল্প সাহিত্য তথা ক্ৰীড়াৰ সাধনা আৰু কৰ্ষণ কৰা লোকসকলে ৰাইজৰ পৰা সাংঘাতিক একো এটা নিবিচাৰে, বিচাৰে মাথো অলপমান মৰম, প্ৰেৰণা আৰু উৎসাহ। যদি এইখিনি দিয়াটো কৃপণালী কৰে, তেতিয়া এগৰাকী সাধকে মনত কষ্ট পায়। আন্তৰ্জাতিক পৰ্যায়ত কোনো খেলুৱৈয়ে কৃতকাৰ্যতা লাভ কৰি ঘৰলৈ উভতি আহিলে তেওঁক সন্মান দিয়াটো দায়িত্ব আৰু কৰ্তব্য। মহিলা বিশ্বকাপ জয় কৰি বৰঝাৰ বিমানবন্দৰত নিশা উপস্থিত হ'লহি অসম কন্যা উমা চেত্ৰী। দিল্লীৰ পৰা বিমানযোগে বৰঝাৰ বিমানবন্দৰত নিশা 10 বজাত উপস্থিত হয়হি উমা চেত্ৰী। বিমানবন্দৰত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই আদৰণি জনায় যদিও বিশ্ব জয় কৰি উভতি অহা উমা চেত্ৰীক আদৰিবলৈ আহৰি নাপালে চৰকাৰী পক্ষৰ কোনো লোকে। আনকি অসম ক্ৰিকেট সন্থাৰ মাত্ৰ এজন লোক উপস্থিত হৈ ডিঙিত গামোচা দিয়েই সামৰিলে দায়িত্ব। নিমাওমাও পৰিৱেশৰ মাজেৰেই বিমানবন্দৰৰ পৰা নিশাই গোলাঘাটৰ বাসগৃহলৈ ৰাওনা হয় যদিও যাত্ৰাপথত কোনো ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা দেখা নগ'ল। আদৰণি জনাবলৈ আহৰি নোপোৱা সন্দৰ্ভত কোনো উত্তৰ নাই অসম ক্ৰিকেট সন্থাক প্ৰতিনিধিত্ব কৰিবলৈ উপস্থিত হোৱা লোকজনৰ। ইয়াকে লৈ কেমেৰাৰ সন্মুখত কান্দি কান্দি ক্ষোভ উজাৰিলে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সুনীল কুমাৰ চেত্ৰীয়ে। আনহাতে উমা চেত্ৰীয়ে ব্যক্ত কৰিলে বিশ্ব জয় কৰিবলৈ সক্ষম হোৱা আঁৰৰ কথা। সকলোকে ধন্যবাদ জ্ঞাপন কৰি উমাই কয় যে খুবেই ভাল লাগিছে ইমান ধুনীয়াকৈ আদৰণি জনোৱাৰ বাবে। অসম ক্ৰিকেট সন্থা আৰু গোৰ্খা ছাত্ৰ সন্থাক ধন্যবাদ জনাই প্ৰথমবাৰ মই এনেকৈ লগ পাইছোঁ। তেওঁলোকক মোৰ প্ৰশিক্ষণৰ সময়ত সহায় কৰা সকলোৰে নাম ল'লে বহুত দীঘল হৈ যাব। আটাইকে মই ধন্যবাদ জনাইছোঁ। অসম ক্ৰিকেট সন্থা যিয়ে মোক সদায় সহায় কৰি আহিছে, তেওঁলোকক ধন্যবাদ জনাইছোঁ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নাগৰা সম্ৰাট নাগৰা সূৰ্য ৰামচৰণ ভঁৰালীৰ পৰলোক প্ৰাপ্তি। যোৱা নিশা নলবাৰীৰ কুমাৰীকাটাৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে অসমৰ লোকসংস্কৃতিৰ অন্যতম কৃষ্টি নাগৰা নামৰ শিল্পীগৰাকীয়ে। শিল্পীগৰাকীৰ জন্ম হৈছিল নলবাৰী জিলাৰ কুমাৰীকাটা গাঁৱৰ এটি সাধাৰণ মধ্যবিত্ত পৰিয়ালত। তেওঁৰ পিতৃৰ নাম ললিত চন্দ্ৰ ভঁৰালী আৰু মাতৃৰ নাম লক্ষ্মী ভঁৰালী। ৰামচৰণ ভঁৰালীয়ে 329 নং দেহৰ কালাকুছি প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰি জাগাৰা হাইস্কুলত 10ম শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল। 1958 চনত বলোৱা প্ৰগতি যাত্ৰা পাৰ্টিত যোগ দি অভিনয় দক্ষতাৰে 1967 চনলৈ সুদীৰ্ঘ 11 বছৰকাল বিভিন্ন যাত্ৰা দলত অভিনয় কৰে। 1967 চনত দেহৰ কালাকুছি যুৱক নাম পাৰ্টি শীৰ্ষক নাগাৰা নাম দল এটি গঠন কৰি আজি পৰ্যন্ত নাগাৰা নামৰ স্বকীয় পদকথাৰে নামধৰ্মী ৰাইজক মোহিত কৰি ৰাখিবলৈ সক্ষম হয়। শিল্পীগৰাকীৰ মহাপ্ৰয়াণত শোকস্তব্ধ অজস্ৰ গুণমুগ্ধ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আত্মনিৰ্ভৰশীলতাৰ আদিপাঠ, শ্ৰেণীকোঠা এৰি বজাৰত বহিল শিক্ষাৰ্থী। চৰকাৰে চৰকাৰী বিদ্যালয়ত শিক্ষা ব্যৱস্থা সংস্কাৰৰ বাবে নতুন নীতি নিয়ম প্ৰৱৰ্তন কৰিছে যদিও বহু চৰকাৰী বিদ্যালয় সংস্কাৰমুখী হৈ উঠা নাই। কিন্তু ইয়াৰ মাজতো একাংশ চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে শিক্ষাৰ্থীক গুণগত শিক্ষা প্ৰদান কৰিবলৈ বিভিন্ন পদক্ষেপ হাতত লৈছে। তেনে সময়তে ডিব্ৰুগড়ৰ এখন চৰকাৰী বিদ্যালয়ে ল'লে এক অভিনৱ পদক্ষেপ। শ্ৰেণীকোঠাৰ পৰিৱৰ্তে ছাত্ৰ ছাত্ৰীসকলক দেখা গ'ল ৰাজপথত। পথৰ দাঁতিত শাক পাচলি বিক্ৰী কৰিছে ছাত্ৰ ছাত্ৰীসকলে। ডিব্ৰুগড়ৰ মধুপুৰত দেখা গ'ল এই ব্যতিক্ৰমী দৃশ্য। ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে যাতে একোজন দায়িত্বশীল আত্মনিৰ্ভৰশীল ব্যক্তি হৈ সমাজত প্ৰতিষ্ঠিত হ'ব পাৰে, তাৰ বাবে ডিব্ৰুগড়ৰ মধুপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ কৰ্তৃপক্ষই এখন অস্থায়ী বজাৰ স্থাপন কৰিছে, য'ত পথৰ কাষত এদিনৰ বাবে ছাত্ৰ ছাত্ৰীসকলে বিক্ৰী কৰিছে ঘৰত উৎপাদিত বিভিন্ন শাক পাচলি। জীৱন সমৃদ্ধিশালী কৰিবলৈ কেৱল পুথিগত শিক্ষাত নিজক সীমাবদ্ধ কৰি ৰাখিলেই নহ'ব, জীৱন গঢ়িবলৈ অভিজ্ঞতাৰ প্ৰয়োজন। সেই কথাই ছাত্ৰ ছাত্ৰীসকলক উপলব্ধি কৰাবলৈ প্ৰয়াস কৰিছে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভ, দিলে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য।
10 ডিচেম্বৰ পূৰ্বে SITয়ে জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিট দাখিল কৰিব। হত্যাৰ গোচৰৰ ভিত্তিতে SITয়ে দাখিল কৰিব চাৰ্জশ্বিট। চাৰ্জশ্বিট সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে কেনেকৈ জানে বুলি একাংশই প্ৰশ্ন কৰি আছে। সমালোচনা কৰাসকলে প্ৰকৃত কথা বুজিবলৈ চেষ্টা নকৰে। আজি ফেচবুক লাইভ যোগে এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ লগতে ন্যায়িক তদন্ত আয়োগত সমালোচনা কৰাসকলে সাক্ষ্যদান কিয় কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে অসমক নেপাল বনোৱাৰ ষড়যন্ত্ৰ আছিল। চাৰ্জশ্বিট দিয়াৰ পিছত সমালোচনা কৰাসকলক মই প্ৰশ্ন কৰিম। আনহাতে বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে অসম চৰকাৰ আৰু লণ্ডনৰ সংগ্ৰহালয়ৰ মাজত চুক্তি স্বাক্ষৰ হ'ব। 6 মাহৰ বাবে অসমলৈ বৃন্দাবনী বস্ত্ৰ অনা হ'ব। 16 আৰু 17 নৱেম্বৰত লণ্ডনত আলোচনাত মিলিত হ'ব অসমৰ মুখ্যমন্ত্ৰীগৰাকী। তাৰোপৰি 9 নৱেম্বৰত ভাৰতীয় বায়ু সেনাৰ অনুষ্ঠান সন্দৰ্ভতো মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ। তেওঁ কয় যে অপাৰেশ্যন সিন্দুৰ সফল কৰা ৰাফেল গুৱাহাটীৰ আকাশত উৰিব। 9 নৱেম্বৰত হ'বলগীয়া এয়াৰ শ্ব' প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অংশগ্ৰহণ কৰিব। 2025 চনত স্নাতক উত্তীৰ্ণসকলক চৰকাৰে মাহিলী ভাত্তা প্ৰদান কৰিব বুলিও ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে ঘোষণা কৰে। এবছৰৰ বাবে প্ৰতি মাহত 2500 টকাকৈ দিব চৰকাৰে। 9 নৱেম্বৰত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ নিযুক্তি পত্ৰ প্ৰদান কৰাৰ লগতে নৱেম্বৰ মাহৰ ভিতৰতে আৰক্ষী কনিষ্টবল পদৰো নিযুক্তি হ'ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীজনে। তাৰোপৰি চলিত মাহতে আৰক্ষীৰ 4000 পদৰ বাবে বিজ্ঞাপনো দিয়া হ'ব বুলি উল্লেখ কৰে। ডিচেম্বৰৰ প্ৰথম সপ্তাহৰ ভিতৰত ADR নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। লগতে স্বাস্থ্য বিভাগৰ নিযুক্তি চলিত মাহৰ ভিতৰতে সম্পূৰ্ণ হ'ব বুলিও ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে জানিবলৈ দিয়ে। এতিয়া এই আমি পৰৱৰ্তী খবৰটোলৈ। CIDৰ কাৰ্যালয়ত উপস্থিত জুবিন গাৰ্গৰ পূৰ্বৰ মেনেজাৰ টাৰ্চেম মিট্টাল। অৱশেষত শুকুৰবাৰে পুৱা CIDৰ কাৰ্যালয়ত উপস্থিত হ'ল জুবিন গাৰ্গৰ পূৰ্বৰ মেনেজাৰ টাৰ্চেম মিট্টাল। জুবিন গাৰ্গৰ বিয়োগৰ ঘটনাৰ পাছতে SITয়ে নিৰ্দিষ্ট কেইবাগৰাকী লোকক জুবিন গাৰ্গৰ ঘটনা সম্পৰ্কত ভাষ্য দিবলৈ তলব কৰি আহিছে। তেনে সময়তে আজি জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰায় 50 দিন পাছত CIDৰ কাৰ্যালয়ত তলব কৰিছে টাৰ্চেম মিট্টালক। সেই 7 নৱেম্বৰ 2025 পুৱাই CIDৰ কাৰ্যালয়ত উপস্থিত হৈছে প্ৰাক্তন মেনেজাৰ টাৰ্চেম মিট্টাল। টাৰ্চেম মিট্টালে SITৰ আগত ভাষ্য প্ৰদান কৰি থকাৰ কথা এতিয়া জানিব পৰা গৈছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ বিত্তীয় খেলিমেলি সম্পৰ্কৰ কথা ৰাজহুৱা হোৱাৰ পাছতে টাৰ্চেম মিট্টালক তলব কৰা হৈছিল। এই টাৰ্চেম মিট্টালে এক দীৰ্ঘ সময় ধৰি জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। কিন্তু টাৰ্চেমে জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ পাছত জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে দায়িত্ব লৈছিল সিদ্ধাৰ্থ শৰ্মাই। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যত বেদখলকাৰীৰ বিৰুদ্ধে অব্যাহত থাকিব কঠোৰ নীতি। উচ্ছেদক লৈ এখোজো পিছ হুহুকি নাহে চৰকাৰ। ঘোষণা মুখ্যমন্ত্ৰীৰ। উচ্ছেদক লৈ পুনৰ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ কঠোৰ হোৱাৰ ইংগিত দি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যত বেদখলকাৰীৰ বিৰুদ্ধে অব্যাহত থাকিব উচ্ছেদ অভিযান। উচ্ছেদক লৈ এখোজো পিছ হুহুকি নাহে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। অচিৰেই গোৱালপাৰাৰ দহিকটা বনাঞ্চলত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে গোৱালপাৰাৰ দহিকটা বনাঞ্চলেই নহয় ৰাজ্যৰ অন্য স্থানৰ বনাঞ্চলৰ ভূমি বেদখলকাৰীৰ বিৰুদ্ধেও অনুৰূপ ধৰণে উচ্ছেদ অভিযান অব্যাহত থাকিব। এই ক্ষেত্ৰত চৰকাৰ কঠোৰ। বেদখলকাৰীৰ কোনো হুমকিত ভয় নাখায় চৰকাৰ। উল্লেখযোগ্য যে গোৱালপাৰাৰ দহিকটা বনাঞ্চলৰ 1143 বিঘা ভূমিত 9 আৰু 10 নৱেম্বৰত চলিব উচ্ছেদ অভিযান। কিন্তু উচ্ছেদৰ পূৰ্বে শ বেদখলকাৰীয়ে নিজ নিজ ঘৰ ভাঙি সকলো সা সামগ্ৰী খালী কৰি আঁতৰি গৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। চৰম বিত্তীয় সংকটত অসম চৰকাৰ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ গভীৰ বিত্তীয় নাটনিৰ সন্মুখীন হোৱাটো পুনৰ স্পষ্ট হৈ পৰিছে। আনকি বিত্তীয় নাটনি জোৰা মৰাৰ স্বাৰ্থত বিভিন্ন বিভাগৰ বহু পদ অতিৰিক্ত বুলি গণ্য কৰি চৰকাৰে এই পদসমূহ বিলুপ্তিকৰণৰ দিশে অগ্ৰসৰ হোৱাৰ কথা পোহৰলৈ আহিছে। দিছপুৰৰ উচ্চ স্তৰীয় সূত্ৰই জনোৱা অনুসৰি সম্প্ৰতি ৰাজ্য চৰকাৰে ইয়াৰ প্ৰশাসনীয় বিভাগবোৰত থকা বৃহৎ সংখ্যক পদ বিলুপ্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইয়াৰ বাবে বিত্ত বিভাগে শেহতীয়াকৈ এক কাৰ্যবাহী নিৰ্দেশনাত অনুমোদন জনায়। মানৱ সম্পদৰ পূৰ্ণ ব্যৱহাৰ আৰু প্ৰশাসনীয় দক্ষতা বৃদ্ধিৰ অজুহাত দিও চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সূত্ৰই জনায়। তদুপৰি অতিৰিক্ত ব্যয় হ্ৰাসৰো অজুহাত লৈছে চৰকাৰে। চৰকাৰৰ এই নিৰ্দেশনাৰ জৰিয়তে প্ৰশাসনিক বিভাগবোৰত
প্ৰয়োজনীয় পদৰ সমবিতৰণো কৰিব বিচৰা হৈছে বুলি দিছপুৰৰ সূত্ৰই সদৰি কৰে। এই নিৰ্দেশনা ৰাজ্য চৰকাৰৰ সকলো প্ৰশাসনিক বিভাগৰ উপৰিও ষষ্ঠ অনুসূচীৰ অঞ্চলতো প্ৰযোজ্য হ'ব। সূত্ৰত প্ৰকাশ পোৱা অনুসৰি পদ বিলুপ্তিকৰণৰ সিদ্ধান্ত হ'লেও অতি প্ৰয়োজনীয় বুলি বিবেচিত হোৱা অতি সীমিত সংখ্যক নতুন পদৰো সৃষ্টি কৰা হ'ব। নতুন পদ সৃষ্টি নকৰিলে বিভাগীয় কাম কাজত বাধাৰ সৃষ্টি হ'ব বুলি নিশ্চিত হ'লেহে পদ সৃষ্টিৰ বিষয়টো বিবেচনালৈ আহিব আৰু সম্পৰ্কিত সকলো বিভাগৰ অনুমোদনৰ ভিত্তিত নতুন পদ সৃষ্টিৰ সিদ্ধান্ত লোৱা হ'ব। গতিকে নতুন পদ সৃষ্টিৰ দিশটো চৰকাৰে শেহতীয়া সিদ্ধান্তটোৰ এটা অতি গৌণ বিষয় বুলিহে চৰ্চিত হৈছে, অৰ্থাৎ মূল গুৰুত্ব আৰোপ কৰা হৈছে পদ বিলুপ্তিকৰণতহে। এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে কৌশিক গোস্বামীৰ শপত গ্ৰহণ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে আজি ন্যায়াধীশ কৌশিক গোস্বামীয়ে শপত গ্ৰহণ কৰে। উচ্চ ন্যায়ালয়ৰ ১ নম্বৰ বিচাৰপীঠত আয়োজিত এক অনুষ্ঠানত মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে শ্ৰী গোস্বামীক অতিৰিক্ত ন্যায়াধীশ হিচাপে শপত বাক্য পাঠ কৰোৱায়। আজিৰ এই শপত গ্ৰহণ অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকল, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েশ্যনৰ সভাপতি কমল নয়ন চৌধুৰীকে প্ৰমুখ্য কৰি অন্যান্য অধিবক্তাসকল উপস্থিত থাকে। এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ। গুৱাহাটীত মুকলি হ'ল দেশৰ প্ৰথমটো ৰিভাৰ টাৰ্মিনেল। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মুকলি কৰে ৰিভাৰ টাৰ্মিনেলটো। প্ৰায় ৩০৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে ডলফিনৰ আৰ্হিত নিৰ্মাণ কৰা এই প্ৰকল্পটো। ৪খন কাটামাৰান জাহাজ ৰখাব পৰাকৈ ১২০ মিটাৰ দৈৰ্ঘ্যৰ পন্টুন আছে টাৰ্মিনেলটোত। ই টিকেটিঙৰ সুবিধাৰ লগতে নিৰ্মাণ কৰা হৈছে বিশ্বমানৰ টাৰ্মিনেল ভৱন। এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ। বিশ্বজয়ী ক্ৰিকেটাৰ উমা চেত্ৰীক গৃহভূমিত বিপুল সম্বৰ্ধনা। সামাজিক মাধ্যমত ব্যাপক সমালোচনাৰ পাছত এতিয়া উমাৰ ঘৰলৈ চৰকাৰৰ বিষয়ববীয়াৰ পৰা দল সংগঠনৰ নেতাৰ সোঁত বৈছে। ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা যিনি শুকুৰবাৰে বোকাখাটৰ কান্ধুলিমাৰী স্থিত নিজা বাসগৃহত উপস্থিত হয়হি ক্ৰিকেটাৰ উমা চেত্ৰী। গৃহভূমিত উপস্থিত হৈয়ে উমা চেত্ৰীয়ে ঐতিহ্যমণ্ডিত চিকন আটা থানত বন্তি প্ৰজ্বলনেৰে অদৃশ্যজনৰ ওচৰত সেৱা লয়। ইফালে অসমৰ ক্ৰীড়া ইতিহাসৰ প্ৰথমগৰাকী বিশ্বকাপজয়ী খেলুৱৈ হিচাপে ইতিহাস সৃষ্টি কৰা উমা চেত্ৰীৰ কান্ধুলিমাৰীৰ ঘৰত উপস্থিত হোৱাৰ পিছতে লোকাৰণ্য হৈ পৰে। থানাৰ পৰা আহি ঘৰ পোৱাৰ লগে লগে গোলাঘাটৰ জিলা আয়ুক্ত পুলক কুমাৰ মহন্ত, জিলা আৰক্ষী বিষয়া ৰাজেন সিং, বোকাখাট সমজিলা আয়ুক্ত শিৱানী জেনগল, অসম ক্ৰিকেট সন্থাৰ টেকনিকেল সমিতিৰ সদস্য পৰীক্ষিত দত্ত, সমজিলা আৰক্ষী বিষয়া ৱাৰ্ডি বড়ো, বোকাখাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাগজ্যোতি বুঢ়াগোহাঁই, চক্ৰ বিষয়া দেৱাহুতি ডেগাকে ধৰি বিষয়ববীয়াসকলে বিশ্বজয়ী মহিলা ক্ৰিকেটাৰগৰাকীক চেলেং, গামোচা, ফুলাম জাপি, সঁফুৰা, মিঠাই, টোপোলাৰে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। আনহাতে বোকাখাট মহকুমা সাংবাদিক সন্থা, প্ৰেছ ক্লাবকে ধৰি সাংবাদিক সংগঠন, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় আৰু জিলা সমিতি, লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বহুকেইটা জাতীয় সংগঠনে শুভেচ্ছা জ্ঞাপন কৰে। প্ৰিয় দৰ্শক, আপোনালোকে বাতৰিসমূহ চাই থাকিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে প্ৰতিদিনে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে ৰেগুলাৰকৈ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পায় এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈও নাপাহৰিব। এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ৮ নৱেম্বৰ ২০২৫ শনিবাৰৰ দিনটো অসমৰ বতৰ মেঘাচ্ছন্ন আকাশৰ সৈতে বতৰ সেমেকা হোৱাৰ সম্ভাৱনা আছে। দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা ২৬ ডিগ্ৰী চেলছিয়াছ হ'ব আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা ১৯ ডিগ্ৰী চেলছিয়াছৰ লগতে ৰাতি বৰষুণ হোৱাৰো সম্ভাৱনা আছে। সূৰ্যোদয় হ'ব পুৱা ৫:৩৭ আৰু সূৰ্যাস্ত হ'ব আবেলি ৪:৩৭। এতিয়া এইছো আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। বন্দে মাতৰম এটা মন্ত্ৰ, সপোন, সংকল্প আৰু শক্তি, মা ভাৰতীৰ প্ৰাৰ্থনা, প্ৰধানমন্ত্ৰী মোদী। ভাৰতৰ জাতীয় গীত বন্দে মাতৰম হৈছে মন্ত্ৰ, শক্তি, সপোন আৰু সংকল্প। শুকুৰবাৰে বন্দে মাতৰমক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনেদৰে অভিহিত কৰে। লগতে এই গীতটো দেশখনক আগবঢ়াই লৈ যোৱাৰ শক্তি বুলি উল্লেখ কৰে। গীতটো সৃষ্টিৰ ১৫০ বছৰ সম্পন্ন হোৱাৰ উপলক্ষে এক বৃহৎ অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই গীতটোৱে মাতৃভূমিৰ প্ৰতি ভক্তি আৰু পূজাক মূৰ্ত কৰি ৰাখিছে আৰু প্ৰজন্মৰ পিছত প্ৰজন্মক দেশপ্ৰেম আৰু গৌৰৱবোধেৰে অনুপ্ৰাণিত কৰি আহিছে। বন্দে মাতৰম এই শব্দবোৰ এটা মন্ত্ৰ, এটা শক্তি, এটা সপোন, এটা সংকল্প। বন্দে মাতৰম এই শব্দবোৰ মা ভাৰতীৰ প্ৰতি ভক্তি আৰু পূজা। বন্দে মাতৰম এই শব্দবোৰে আমাক ইতিহাসৰ মাজলৈ লৈ যায়। ই আমাৰ বৰ্তমানক নতুন আত্মবিশ্বাসেৰে ভৰাই তোলে।
আৰু এই আমাৰ ভৱিষ্যতক এই নতুন সাহস দিয়ে যে এনে কোনো সংকল্প নাই যিটো লাভ কৰিব নোৱাৰি, কোনো লক্ষ্য নাই যিটো আজি ভাৰতৰ জনসাধাৰণে লাভ কৰিব নোৱাৰে। ভাৰতৰ স্বাধীনতা আন্দোলনক অনুপ্ৰাণিত কৰা আৰু জাতীয় গৌৰৱ আৰু ঐক্যৰ উদগনি যোগোৱা এই কালজয়ী ৰচনাৰ 150 বছৰ উদযাপন কৰি 2025 চনৰ 7 নৱেম্বৰৰ পৰা 2026 চনৰ 7 নৱেম্বৰলৈকে এক বছৰজোৰা দেশজোৰা স্মৃতিচাৰণ অনুষ্ঠানৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। উল্লেখযোগ্য যে 1875 চনত বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ দ্বাৰা ৰচিত এই সংস্কৃত কবিতা হৈছে বন্দে মাতৰম। পিছলৈ 1882 চনত প্ৰকাশিত আনন্দমঠ উপন্যাসত এই কবিতাটো অন্তৰ্ভুক্ত কৰা হয় আৰু দেশৰ স্বাধীনতা সংগ্ৰামৰ সময়ত ভাৰতীয় জাতীয়তাবাদৰ প্ৰতীক হিচাপে পৰিগণিত হয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বেআইনী বেটিং এপৰ সৈতে সম্পৰ্ক, ইডিৰ জালত সুৰেশ ৰাইনা আৰু শিখৰ ধাৱান। বেআইনী বেটিং এপৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত বলবৎকাৰী সঞ্চালকালয়ে ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ সুৰেশ ৰাইনা আৰু শিখৰ ধাৱানৰ নামত থকা সম্পত্তি জব্দ কৰিছে। ইডিৰ জাননী অনুসৰি মহাদেৱ অনলাইন বুক নামৰ বেআইনী বেটিং এপৰ সৈতে জড়িত থকাৰ অভিযোগত দুয়োজন ক্ৰিকেটাৰৰ পৰা 11.14 কোটি টকাৰ সম্পত্তি জব্দ কৰা হয়। ধন সৰবৰাহ প্ৰতিৰোধ আইন চমুকৈ PMLAৰ অধীনত ক্ৰিকেটাৰদ্বয়ৰ স্থাৱৰ সম্পত্তি জব্দ কৰাৰ নিৰ্দেশ লাভ কৰিছে সংস্থাটোৱে। এই নিৰ্দেশৰ পিছতে ইডিয়ে 1xbet নামৰ অনলাইন বেটিং সাইটৰ বিৰুদ্ধে গোচৰত শিখৰ ধাৱানৰ 4.5 কোটি আৰু সুৰেশ ৰাইনাৰ 6.64 কোটি টকাৰ সম্পত্তি জব্দ কৰে। তথ্য অনুসৰি ফেডাৰেল এজেন্সিয়ে ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ ৰাইনা আৰু শিখৰ ধাৱানৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকে জানি বুজি বিদেশী সত্তাৰ সৈতে 1xbet আৰু ইয়াৰ প্ৰতিনিধিসকলক প্ৰচাৰৰ বাবে চুক্তিবদ্ধ হৈছিল। এতিয়া আহিছোঁ আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। ভাৰতীয় দলত অসম সন্তান ৰিয়ান পৰাগ। সন্মুখত এদিনীয়া আন্তৰ্জাতিক শৃংখলা। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টীম ইণ্ডিয়াই খেলিব এদিনীয়া আন্তৰ্জাতিক শৃংখলা, কিন্তু তাৰ আগেয়ে দক্ষিণ আফ্ৰিকাৰ এই দলৰ বিৰুদ্ধে খেলিব ইণ্ডিয়া এ দলে। ইণ্ডিয়া এ দলক নেতৃত্ব দিব মুম্বাই ইণ্ডিয়ানছৰ নিৰ্ভৰযোগ্য খেলুৱৈ তথা ভাৰতীয় দলৰ উদীয়মান বেটছমেন তিলক বাৰ্মাই। ইতিমধ্যে দক্ষিণ আফ্ৰিকা এই দলৰ বিপক্ষে খেলিব লগা দলটো ঘোষণা কৰিছে নিৰ্বাচক মণ্ডলীয়ে। তিলক বাৰ্মা নেতৃত্বাধীন দলটোত স্থান লাভ কৰিছে অসমৰ সন্তান ৰিয়ান পৰাগে। ইণ্ডিয়া এ ৰিয়ানৰ উপৰিও ঈশান কিষাণ, অৰ্শদীপ সিং আদিৰ দৰে খেলুৱৈয়ে প্ৰতিনিধিত্ব কৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বিশ্বৰ 10ম সৰ্বোচ্চ শিখৰ অভিমুখে অসমৰ পৰ্বতাৰোহী দল। লক্ষ্য যথেষ্ট দুৰ্গম আৰু প্ৰত্যাহ্বানপূৰ্ণ। লক্ষ্য হৈছে অন্নপূৰ্ণা বেছ কেম্প ট্ৰেকিং অভিযান। আমি বনৰীয়া এণ্ড বেকপেকাৰ্ছ অৱ হাইলেণ্ডাৰ দলৰ এটা 6জনীয়া অভিযাত্ৰীৰ দলে 2025 বৰ্ষৰ শীতকালীন উচ্চ হিমালয় ট্ৰেকিং অভিযানৰ অন্তৰ্গত সুদীৰ্ঘ 40 বছৰ অন্তত অসমক প্ৰতিনিধিত্বৰে নেপালৰ হিমালয়ৰ পোখৰাস্থিত বিশ্বৰ 10ম সৰ্বোচ্চ শিখৰ অন্নপূৰ্ণা বেছ কেম্প অভিযানৰ লক্ষ্য স্থিৰ কৰিছে। ইয়াৰ বাবে শুকুৰবাৰে নিশা কাঞ্চনজংঘা ৰেলযোগে গুৱাহাটীৰ পৰা নিউ জলপাইগুৰিলৈ দলটোৱে যাত্ৰা আৰম্ভ কৰিছে। এই অভিযাত্ৰী দলটোত আছে অভিজ্ঞ পৰ্বতাৰোহী ৰাজেশ ৰাভা, অভিজ্ঞ মহিলা পৰ্বতাৰোহী সবিতা হাজৰিকা, জ্যেষ্ঠ পৰ্বতাৰোহী শৈলেন দাস, যুৱ পৰ্বতাৰোহী গৌৰাংগ বড়ো, অভিজ্ঞ পৰ্বতাৰোহী ৰহমতুল্লাহ আলী আৰু উদীয়মান পৰ্বতাৰোহী দিব্যজ্যোতি ৰাভা। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। ডেনমাৰ্কত 15 বছৰ তলৰ শিশুৰ বাবে ছ'চিয়েল মিডিয়া নিষিদ্ধ। ডেনমাৰ্ক চৰকাৰে শুকুৰবাৰে 15 বছৰ তলৰ যিকোনো ব্যক্তিৰ বাবে ছ'চিয়েল মিডিয়াত প্ৰৱেশ নিষিদ্ধ কৰাৰ ৰাজনৈতিক চুক্তি ঘোষণা কৰে। ডিজিটেলাইজেশ্যনৰ মন্ত্ৰালয়ৰ নেতৃত্বত এই পদক্ষেপ ছ'চিয়েল মিডিয়াত প্ৰৱেশৰ বয়সৰ সীমা নিৰ্ধাৰণ কৰিব যদিও কিছুমান অভিভাৱকক এটা নিৰ্দিষ্ট মূল্যায়নৰ পিছত 13 বছৰ বয়সৰ পৰা নিজৰ সন্তানক ছ'চিয়েল মিডিয়াত প্ৰৱেশ কৰিবলৈ দিয়াৰ বাবে সন্মতি দিয়াৰ অধিকাৰ প্ৰদান কৰা হ'ব। কিশোৰ-কিশোৰী আৰু সৰু সৰু ল'ৰা-ছোৱালীৰ মাজত ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰৰ উদ্বেগজনক সমাধানৰ বাবে ইউৰোপীয় এখন দেশৰ এইটো এতিয়ালৈকে লোৱা আটাইতকৈ ডাঙৰ পদক্ষেপসমূহৰ ভিতৰত অন্যতম এটা। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈও নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।